আকৌ আহি গ'লোঁ এটা সঁচা কাহিনী লৈ আপোনালোকৰ মাজলৈ। আজি হৈছে প্ৰেমৰ কাহিনী। জোন আৰু ৰূপকে জোনক বহুত ভাল পালে 10 বছৰ ধৰি ভাল পালে। সিহঁতৰ ঘৰৰ মানুহখিনিয়ে দিবলৈ একেবাৰে মন নকৰিলে, কিন্তু সিহঁতে কলেজ যায় লগতে, ক'ৰবাত যায় লগতে, কিন্তু লগত যায় কেনেকৈ যায় ঘৰৰ মানুহে নেদেখাকেহে যায়। কিন্তু এদিন হঠাৎ কি জানেনে, বহুত এটা আকস্মিক দুইজনতো সিহঁতৰ দুইজনৰ লগতো মিল নহয়েই কোনোদিনে। কিন্তু কি হ'ল, অকস্মাত দুইজনে কলেজলৈ যাওঁতে জোন MC হ'ল ৰাস্তাতে, আৰু ৰূপকক ক'লে মই মেন্সত তাৰপিছতে ক'লে ইয়াত ষ্টাভি আনিছোঁ, কিন্তু ইয়াতেতো কৰিবলৈ সলাবলৈ জেগা নাই, ব'ল এই হাবিখনতে সলাই ল'ব পাৰিবি, ৰূপকে তেনেকৈ ক'লে। ঠিক তেনেকৈ ৰূপকে সহায় কৰি দি পিনে ৰূপক আৰু জোন দুইটাই হাবিলৈ গুচি গ'ল। আৰু জোনে ষ্টাভি সলাই লোৱাৰ শেষ কৰিছিলেহে, সিহঁতৰ ঘৰৰ মানুহখিনি মানুহ এটাই দেখি ফোন কৰি দিলে, খবৰ দিলে যে তহঁতৰ ভণ্টি তহঁতৰ হাবিখনত এনেকৈ আড্ডা পিটি আছে আৰু ল'ৰা এটাৰ লগত, তেনেকৈ ক'লে। কিন্তু বেলেগ মানুহখিনিয়েতো ভাবিছে তাই বেয়া কামত লিপ্ত হৈ আছে, কিন্তু সিহঁতেতো বেয়া কামত লিপ্ত হোৱা নাছিলে। কিন্তু কি হ'ল, তাৰপিছতে বেলেগ মানুহখিনিয়ে সিহঁতৰ দুটাক খুব মাৰধৰ কৰিলে আৰু লাজ অপমান পালে দুইটাই। আৰু দুইটাই কি কৰিলে, এটাই সিদ্ধান্ত আছিলে দুইটাই যে আমাৰ ঘৰৰ পৰাতো কোনোদিন বিয়া নিদিয়েই, কিন্তু আৰু আজি এনেকুৱা এটা অৱস্থাত আমি পৰিলোঁ, যিহেতু দুইটাইতো বেয়া কামতো লিপ্ত নাছিলে, এটা ভাল কামত লিপ্ত আছিলে, ভালহে কাম এটা কৰিব গৈছিলে। কিন্তু কি কৰিব, উপায় নাই, কপালৰ দুখ। মানুহখিনিয়ে মৰাৰ কাৰণে লাজ অপমান পাই কিনে সিহঁতে দুইটাই একেলগতে চিৰবিদায় ল'লে। আৰু এখন লিখি থৈ গৈছিলে যে আমি কৈ থৈ গৈছে আৰু যে আমি মেন্স হোৱাতহে এনেকৈ আমি তাত ষ্টাভি বদলাবলৈহে তালৈ গৈছিলোঁ, তাত বেয়া কামত লিপ্ত হ'বলৈ আমি যোৱা নাছিলোঁ। হয়, আমি দুইটাই ভাল পাওঁ, সেইকাৰণে এদিন নহয় এদিন ইজনে সিজনক ক'ৰবাত লগ কৰোঁ। কিন্তু সেইদিনাখনো তেনেকৈ আমি কলেজলৈ যাওঁতে লগ কৰিছিলোঁ, আৰু লগ কৰাৰ লগে লগে তেনেকুৱাখিনি হৈ গৈছিলে, তালৈ গৈছিলোঁ। মানুহখিনিতো বেয়া কামত লিপ্ত হৈছিলোঁ বুলি আমাক খুব মাৰধৰ কৰিলে, লাজ অপমান দিলে, সেইকাৰণে আমি পৃথিৱীৰ পৰা বিদায় ল'লোঁ। পাপা মা, আপোনালোকে আমাক মাফ কৰি দিব, আমি আপোনালোকৰ পৰা গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টি ইমানেই আছিলে। বাই বাই।